অপৰিৱৰ্তিত অৱস্থাত আছে জাগিৰোডৰ বান পৰিস্থিতি আৰু জাগিৰোডত বানে এক সংহাৰী ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। এতিয়া প্ৰায় মায়ং ৰাজচক্ৰৰ অন্তৰ্গত শতাধিক গাঁও এতিয়া বানৰ কবলত পৰি ইয়াৰ যিসকল লোক এই লোকসকল এতিয়া উপায়ন্তৰ হ'ব লগা হৈছে। মই ভিডিঅ' জাৰ্নেলিষ্টক মই দেখাবলৈ অনুৰোধ কৰিছোঁ, আপোনালোকে যিফালে চকু দিয়ে সেইফালে আপোনালোকে কেৱল দেখিব কেৱল সাগৰ সদৃশ এক পৰিৱেশ, কেওফালে কেৱল পানী আৰু পানী। কিন্তু ইয়াৰ যিসকল লোক আছে এই লোকসকলে এতিয়া এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে তেওঁলোকে হাহাকাৰ এক পৰিস্থিতিৰ সৃষ্টি কৰিব লগা হৈছে। কাৰণ কেওফালে যি তেওঁলোকৰ যি অঞ্চল আছে এই অঞ্চলত কেওফালে এতিয়া পানীৰ কেৱল পানী আৰু পানী, কিন্তু পানী থাকিলেও তেওঁলোকে পানী সেৱন কৰিব পৰা নাই। কাৰণ আপোনালোকৰ কেনেধৰণৰ অৱস্থাৰ সন্মুখীন হৈছে খোৱা বোৱাৰ ক্ষেত্ৰত কি ক'ব? আমাৰ এতিয়া বহুতেই অসুবিধা হৈছে। এতিয়া যেতিয়া মানে লকডাউনটো চলিলে তেতিয়া ধানো মানে পকি আহিল, সেইখিনি সময়তে বৰষুণ হ'ল, কামলা বিচাৰি নাপাওঁ, নোপোৱা পধ্যত মানে আমাৰ ধান পানীতে খেদাবলগীয়া হ'ল। এই পানীয়েও পালে আহি ঘৰৰ ওচৰ, এতিয়া পানী ধান কাটিব মানুহ নাপালে আমি ধান চপাম কেনেকৈ, আৰু সেই ধানবিলাক বৰষুণত কেনেকৈ চপাই কি কৰিম? এতিয়া আপোনালোকৰ চাৰিওফালে মানে কেৱল পানী আৰু পানী হৈ আছে, আপোনালোকে পানী খোৱাৰ ক্ষেত্ৰত এতিয়া পানী এতিয়া অকণমান অসুবিধা হৈছে, দমকলবিলাক তল গৈছে, গৰু ছাগলী এতিয়া মানে ঘাঁহ নাই, এতিয়া থ'বৰ কাৰণে উপায় নোহোৱা হৈছে, এতিয়া শিবিৰলৈ যাবলগীয়া হৈছে কিছুমান। এইবিলাকে আমাৰ সমস্যা। তাতে চৰকাৰে অকণমান ৰাইজক যাতে চাই চিন্তি ভাল পথ দেখুৱাই দিয়ে, এয়াই ধন্যবাদ। হয়, নিশ্চয়কৈ এতিয়া ক'ব লাগিব যে জাগিৰোডৰ যি বান পৰিস্থিতি, এই বান পৰিস্থিতি এতিয়া অপৰিৱৰ্তিত অৱস্থাত আছে। তেওঁলোকৰ খাদ্য সামগ্ৰীৰ লগতে তেওঁলোকে খোৱা পানীৰ বাবে তেওঁলোকে হাহাকাৰ কৰিব লগা হৈছে। তেওঁলোক বিভিন্ন অঞ্চল বুৰাই পেলোৱাৰ সমান্তৰালকৈ এতিয়া যিসমূহ পথ আছে, উপপথকে আদি কৰি বিভিন্ন পথসমূহ তেওঁলোকৰ বুৰাই পেলোৱা তেওঁলোকৰ পৰিলক্ষিত হৈছে। আমাৰ ইয়াৰ আন এগৰাকী যি ইয়াৰ স্থানীয় লোক আছে তেওঁলোকৰ সৈতে তেওঁৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, আপোনালোকৰ বান যি পৰিস্থিতি, এই পৰিস্থিতি কেনেধৰণৰ বাঢ়ি আছেনে? বাঢ়ি আছে। আপোনালোকৰ মুঠতে ঘৰ বাৰ ধৰি লওক আস্তে আস্তে ভৰি আছে, এটা মানুহ থকা অসুবিধা হৈ আছে লাহে লাহে বৰ্তমান। এতিয়া চাউল দি এতিয়া গৰু মোক কেনেকুৱা থ'ম, কেনেকুৱা থাকিম তাকো চিন্তা লাগি আছে। বৰ্তমানে পানী ঘৰত সোমাইছে, কিছুমান সোমোৱা নাই, কিছুমান সোমাই আছে, হাহাকাৰ চুক্তি আছে গাঁৱত। খোৱা পানীৰ লগতো এতিয়া অসুবিধা, টিপল বুঢ়া গৈছেগৈ, এচালৈ চিন্তা, কোন চালে কি কৰিলে কি হ'ব নহ'ব, চাউল দি মুঠতে চিন্তা চৰ্চাত আছোঁ আৰু। ধান চাউলটো গোটাইটো ধৰি লওক বুঢ়ে গৈ কাটিবও নোৱাৰিল, লকডাউনৰ পৰা ধৰি লওক চাউল দি কামলা পোৱা নাযায়, একো পোৱা নাযায়, বৰষুণে মাজতে ৰাইজৰ হাহাকাৰ লাগি গৈছেগৈ। হয়, নিশ্চয়কৈ এতিয়া ক'ব লাগিব যিসমূহ ইয়াৰ লোক আছে এই ইয়াত অপৰিৱৰ্তিত অৱস্থাত কেওফালে এতিয়া পানী আৰু পানী, অপৰিৱৰ্তিত অৱস্থাত বান পৰিস্থিতি হোৱাৰ বাবে তেওঁলোকে বিভিন্ন ওখ স্থান বিচাৰি তেওঁলোকে আশ্ৰয় শিবিৰৰ বাবে তেওঁলোকে হাহাকাৰ কৰিব লগা হৈছে। কাৰণ তেওঁলোকৰ ঘৰ বাৰী সকলো বুৰ যোৱা পৰিলক্ষিত হৈছে। এনেদৰে এতিয়া জাগিৰোডৰ যি বান পৰিস্থিতি, এই বানপীড়িতসকলে এতিয়া খোৱা পানীৰ লগতে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে জাগিৰোডবাসী ৰাইজে।